বাস্তুশাস্ত্ৰৰ লগত জ্যোতিষৰ সম্পৰ্ক এইটোৱে যে এটা পইচা ইপিঠি সিপিঠি এষ্ট্ৰলজি আৰু বাস্তু দুইটাই কানেক্ট আছে মানে পুৰা জ্যোতিষশাস্ত্ৰ এনেকুৱা এটা বস্তু চিম্পল মই ক'ব গ'লে এটা জিপিএছ চিষ্টেম এখন মেপ সাপোজ আপোনাক ভগৱানে দি দিলে যে আপুনি তেজপুৰৰ পৰা গুৱাহাটী যাব লাগিব ইজ ফিক্স লাইফত আপুনি এইটো হৈছে আপোনাৰ জ্যোতিষ টাইম পিৰিয়ড ফিক্স কৰে কিন্তু আপোনাক ভগৱানে এইটো কোৱা নাই যে আপুনি যে গুৱাহাটীৰ পৰা যে আপুনি তেজপুৰ যাব বা তেজপুৰৰ পৰা যে গুৱাহাটী যাব আপুনি কোনটো ৰাস্তাই যাব আপুনি প্ৰাইভেট ছেক্টৰ গাড়ীত যাব নে পাব্লিক ছেক্টৰ গাড়ীত যাব নে আপুনি বেয়া ৰাস্তাই যাব নে ভাল ৰাস্তাই যাব সেইখিনিতো আপোনাৰ কোনো কৈ দিয়া নাই কিন্তু যদি বাস্তু দোষ আছে ই আপোনাৰ বাস্তু কাম আছে দিলে কৰিব খালি জীৱনত আৰু যদি বহুত বিশাল বাস্তুটো হৈ গ'ল আৰু যদি আপোনাৰ যদি কুষ্টিখনত যদি আৰু আপোনাৰ কিছুমান বেলেগো যদি প্ৰব্লেম আছে তেতিয়া কিন্তু বিয়া নোহোৱাকৈ থাকি যাব মই কথাটো এইটোকে ক'ব বিচাৰিছোঁ যদি বাস্তু ফ'ল' কৰে তেতিয়া কিবা আপোনাৰ নিজৰ অ'নাৰ থাকিব আপুনি নিজৰ প্ৰাইভেট গাড়ীত যাব পাৰে দীঘল ৰাস্তা নকয় শ্বৰ্টকাট ৰাস্তা আকৌ সোনকালে পাব পাৰে গতিকে বাস্তু সেইকাৰণে ফ'ল' কৰিব লাগে যাতে আপোনাৰ লাইফটো ইজি হওক আৰু সঠিক টাইমত সঠিক কামবিলাক হওক যাতে ছাপ'জ আমাৰ বিবাহ হ'ব লাগে 24 যাতে 24 হওক কাৰণ বাস্তু ভুল দেখিলে